তো এই লম্পট দীপজ্যোতি কলিতাই নিজকে ছাত্ৰ নেতা বুলি কয়, কিন্তু এই দীপজ্যোতি লম্পট দীপজ্যোতিৰ কাহিনী শুনিলে আপুনি আচৰিত হ'ব। ছাত্ৰীৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰিছে। ছাত্ৰ নেতা দীপজ্যোতি কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এগৰাকী দুগৰাকী নহয়, কেইবাগৰাকীও ছাত্ৰীৰ সৈতে দীপজ্যোতি কলিতাই জঘন্য কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু লগতে অশ্লীল ইংগিতো দিছে। আৰু ইতিমধ্যে এই লম্পট দীপজ্যোতি কলিতাৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ আৰু আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। ক'ত সংঘটিত হৈছে এই ঘটনা আমি সবিস্তাৰে খবৰটো লৈ আহিছোঁ। লম্পট দীপজ্যোতি কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ছাত্ৰ নেতা বুলি কয় নিজকে। ছাত্ৰ নেতা দীপজ্যোতি কলিতাৰ বিৰুদ্ধে ভয়ংকৰ বা গুৰুতৰ অভিযোগ। কেইবাগৰাকী ছাত্ৰীৰ সৈতে দীপজ্যোতি কলিতাৰ জঘন্য কাণ্ড। দীপজ্যোতি কলিতাই কেইবাগৰাকী ছাত্ৰীৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰিছে। যোগীঘোপাৰ হাকুমুৰা দীনবন্ধু হাইস্কুলৰ সন্মুখত দীপজ্যোতিৰ এখন আছে দোকান আৰু দোকানলৈ যোৱা যিসকল ছাত্ৰী সেইসকল ছাত্ৰীক অশ্লীল ইংগিত দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে দীপজ্যোতিৰ বিৰুদ্ধে। অশ্লীল ইংগিতৰ লগতে শাৰীৰিক মানসিক নিৰ্যাতনৰো অভিযোগ উত্থাপন হৈছে দীপজ্যোতিৰ বিৰুদ্ধে। শাৰীৰিক মানসিক নিৰ্যাতনো চলায়। ভুক্তভোগী কিশোৰীয়ে এই কথা অৱগত কৰে অভিভাৱক তথা বিদ্যালয়ৰ কৰ্তৃপক্ষক। আৰু বিদ্যালয়ৰ কৰ্তৃপক্ষক লগতে অভিভাৱকক যেতিয়া জনায় তাৰ পিছতেই লগে লগে দীপজ্যোতি কলিতাৰ বিৰুদ্ধে দাখিল কৰা হয় এজাহাৰ দাখিল কৰা হয় আৰু এজাহাৰৰ পিছতেই দীপজ্যোতি কলিতাৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে। দীপজ্যোতি কলিতাৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা হাতত ল'ব লাগে আপুনি জনাওক। বঙাইগাঁও জিলাৰ কলিতা জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ সভাপতি দীপজ্যোতি সম্প্ৰতি এতিয়া পলাতক অৱস্থাত আছে আৰু নাক কাণ কাটিছে। সভ্য সমাজক লজ্জানত কৰিছে এই লম্পট দীপজ্যোতি কলিতাই। দীপজ্যোতি কলিতাৰ কাহিনী শুনিলে আপুনি আচৰিত হ'ব। নিজকে ছাত্ৰ নেতা বুলি কয়, নিজকে সমাজৰ পথ প্ৰদৰ্শক বুলি ক'বলৈ বিচাৰে, কিন্তু ইয়াৰ কাণ্ড শুনিলে এই লম্পটটোৱে যি কাণ্ড কৰিছে সেই কথা শুনি আপুনি আচৰিত হ'ব। যোগীঘোপাৰ হাকুমুৰা দীনবন্ধু হাইস্কুলৰ সন্মুখতেই দীপজ্যোতিৰ এখন দোকান আছে আৰু সেই দোকানখনলৈ যিহেতু ছাত্ৰীসকল যায় আৰু তেতিয়াই ছাত্ৰীসকলৰ বিৰুদ্ধে বা ছাত্ৰীসকলক অশ্লীল ইংগিত দিয়ে। আৰু এই যি লম্পট দীপজ্যোতি কলিতাৰ বিৰুদ্ধে কেনেধৰণৰ শাস্তি হ'ব লাগে আপুনি কমেণ্ট কৰি জনাব। ইতিমধ্যে এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে, কিন্তু বৰ্তমান সম্প্ৰতি পলাতক অৱস্থাত আছে লম্পট দীপজ্যোতি কলিতা। কিন্তু দীপজ্যোতি কলিতা কোন হয় আপুনি জানে? যে দীপজ্যোতি কলিতা হৈছে বঙাইগাঁও জিলাৰ কলিতা জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ সভাপতি। কলিতা জনগোষ্ঠীক এতিয়া লজ্জানত কৰিছে এই লম্পট দীপজ্যোতি কলিতাই। দীপজ্যোতি কলিতাৰ বিৰুদ্ধে এতিয়া সদৌ অসম কলিতা জনগোষ্ঠীয়ে কিবা সিদ্ধান্ত গ্ৰহণ কৰিবনে বা ছাত্ৰ সন্থাই কিবা ব্যৱস্থা ল'বনে? যেহেতু বঙাইগাঁও জিলাৰ কলিতা জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ সভাপতি আছিল দীপজ্যোতি কলিতা আৰু এইগৰাকী সভাপতিৰ বিৰুদ্ধে ছাত্ৰ নেতাৰ বিৰুদ্ধে এতিয়া গুৰুতৰ অভিযোগ যে তেখেতে কেইবাগৰাকীও ছাত্ৰীৰ সৈতে অপকৰ্ম কৰাৰ চেষ্টা কৰিছে, নিৰ্যাতন চলাইছে, শাৰীৰিক মানসিক নিৰ্যাতন, অশ্লীল ইংগিত দিছে ভিন্ন সময়ত। সেই গুৰুতৰ অভিযোগ উত্থাপন হৈছে। যোগীঘোপাৰ হাকুমুৰা দীনবন্ধু হাইস্কুলৰ সন্মুখত দীপজ্যোতিৰ এখন দোকান আছে আৰু সেই দোকানখনলৈ যেতিয়া ছাত্ৰীসকল আহে তেতিয়াই ছাত্ৰীসকলক অশ্লীল ইংগিত দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আৰু ইতিমধ্যে ছাত্ৰীসকলৰ অভিযোগৰ ভিত্তিত অভিভাৱক তথা বিদ্যালয় কৰ্তৃপক্ষক যেতিয়া জনায় তেতিয়া এজাহাৰ দাখিল কৰা হয় আৰু এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে সম্প্ৰতি তদন্ত আৰম্ভ কৰিছে যদিও কিন্তু পলাতক অৱস্থাত আছে লম্পট দীপজ্যোতি কলিতা। কমিটিত আছোঁ। মাতৰ পিছত স্কুলৰ মাষ্টৰ ষ্টাফখিনিও আছিল। ছোৱালীকেইটা মানে সেই অভিযোগ দিবা ধৰিল মানে সেই দীপজ্যোতি দোকানী আছে যে মানে তেওঁ বোলে মানে পইচা লওঁতে হাতত ধৰে, গালত ধৰে, মানে এইবিলাক কথা মানে কৈ আছে ছোৱালীকেইটাই। কথা মানে সেইখিনি আৰু পিছত আমাৰ মেনেজিং কমিটি মাষ্টৰে বহি মেলি তাতে মেনেজিং কমিটিত যিখিনি হৈছে মাষ্টৰে যিখিনি কথা কৈছে সেইখিনি কথাই আৰু। তাৰপিছত ছোৱালীৰ গাৰ্জেনে কেছ কৰিছে কলিতা জনগোষ্ঠীৰ, সেই প্ৰেছিডেণ্ট বুলি কৈছে আমাক, কিন্তু আমি নাজানো আৰু ডিষ্ট্ৰিক্ট প্ৰেছিডেণ্ট। কিন্তু আমাক কলিতা জনগোষ্ঠীৰ পৰা কায়ো কোৱা নাই যে মানে সেই দীপজ্যোতি প্ৰেছিডেণ্ট হয়। আমাকতো ক'তো মেলে মিটিঙে মাতি কোৱা নাই, শুনিছোঁ সি নিজে কয়। এইবিলাকতো মানুহে কয় কৰা বুলি, কিন্তু এইটো মানে আৰু মানে হয় কিছুমান কথা এতিয়া শুনিছিলোঁ। কিন্তু কাঠ বেপাৰী গাছ বেপাৰী মানে এইটোৰ গাড়ী চাড়ীবিলাক শুনিছিলোঁ, কিন্তু লয় বুলি শুনিছোঁ। নহ'লে বা কি খানি পিছতে আৰু গাড়ীবিলাক চলে, বন্ধ কৰি দিয়ে তাৰপিছত গাড়ীবিলাক চলে আৰু। ইমান ছোৱালী কৈছে আমাৰ আমি দেখা হিচাপে অলপ চুলুং চালাং হয় ল'ৰাটো, এইখিনিয়ে আৰু তাতে বেলেগ আৰু একো নাই আৰু। মানে মই স্কুলৰ পৰা মাতাল, মই কমিটিত আছোঁ। মাতাৰ পিছত স্কুলৰ মাষ্টৰ ষ্টাফখিনিও স্কুলৰ সন্মুখতে যিখন দোকান আছে তেওঁৰ সেই দোকানখনৰ মালিক হ'ল দীপজ্যোতি কলিতা।
এই দীপজ্যোতি কলিতাৰ যেতিয়া দোকানত যায় তেতিয়া ছোৱালীবিলাকক কিছুমান মানে মানহানিৰ নিচিনা অপদস্থ কৰে আৰু তো এই কথাখিনি শিক্ষকসকলক জনাইছিল ছোৱালীবিলাকে। তেতিয়া শিক্ষকসকলে মোটামুটি 5জনমান শিক্ষকে মোৰ ঘৰত গ'ল প্ৰেচিডেণ্ট হিচাপে স্কুলৰ। গৈ কথাখিনি মোক মানে অৱগত কৰিলোঁ। কৰাৰ পিছত মইতো আৰু ঘৰত সিদ্ধান্ত দিব নোৱাৰোঁ। তেতিয়া তেওঁলোকক মই উপদেশ দিলোঁ যে যিখিনি ছোৱালী গাৰ্জেন আছে গাৰ্জেনখিনিক মাতা হওক আৰু লগতে আমাৰ দুই এজন বয়োজ্যেষ্ঠ মানুহ ঘৰে তেওঁলোকক মাতি আৰু শিক্ষকখিনিও থাকক শিক্ষয়িত্ৰীখিনি থাকক। তেনেকৈ আমি অলপ আলোচনা কৰি কিন্তু সিদ্ধান্ত লোৱা হয় সেই বিষয়ে আমি আলোচনা কৰিলোঁ। সিদ্ধান্তটো নিশ্চয় ওলাব আৰু সেই পৰামৰ্শ মতে দুই-চাৰিজন মাতি তাত আমি কালি বহিলোঁ। বহাৰ পিছত আলোচনা মৰ্মে এই আমাৰ যিখিনি মেডাম আছে, মেডাম দুগৰাকী আছে, এই মেডাম দুগৰাকীৰ যোগেদি ছোৱালী দুজন মানে সোধা পোছা কৰিব ক'লোঁ এই ধৰণৰ মানে কাৰ্যকলাপ বা কি কথা কি বাৰ্তা। তেওঁলোকে সুধিলে, সুধি তেওঁলোকৰ শিক্ষয়িত্ৰীসকলৰ মুখৰ পৰা জনামতে মানে তেওঁলোকক মানে কি কি কৰা হয় অতি হিজ্জাই হ'ব। এইটো মাজে সময়ে কেতিয়াবা হয়তো হাতত বা আঙুলিত ধৰে, এনেকুৱা টাচ কৰাৰ নিচিনা মানে উপযোগ কৰে। এই কথা মই শিক্ষয়িত্ৰীসকলৰ পৰা আমি জানিব পাৰিলোঁ। তাৰপিছত অৱশেষত আলোচনাৰ সিদ্ধান্ত মৰ্মে যিহেতু গাৰ্জেনখিনি আছিল গাৰ্জেনৰ যোগেদি মানে দীঘবা থানাত মানে কেইজাতে দিব পৰা হয়। তাৰ নামত দিছে যেনিবা হোৱাটছআপতো মই পাইছিলোঁ যে তেওঁ কলিতা জনগোষ্ঠীৰ সভাপতি আছিল। স্কুলৰ সন্মুখতে যিখন দোকান আছে তেওঁৰ সেই দোকানখনৰ মালিক হ'ল দীপজ্যোতি কলিতা। এই দীপজ্যোতি কলিতাৰ যেতিয়া দোকানত যায় তেতিয়া ছোৱালীবিলাকক কিছুমান মানে মানহানিৰ নিচিনা অপদস্থ কৰে আৰু তো এই কথাখিনি শিক্ষকসকলক জনাইছিল ছোৱালীবিলাকে। তেতিয়া শিক্ষকসকলে মোটামুটি 5জনমান শিক্ষকে মোৰ ঘৰত গ'ল প্ৰেচিডেণ্ট হিচাপে স্কুলৰ। গৈ কথাখিনি মোক মানে অৱগত কৰিলোঁ। কৰাৰ পিছত মইতো আৰু ঘৰত সিদ্ধান্ত দিব নোৱাৰোঁ। তেতিয়া তেওঁলোকক মই উপদেশ দিলোঁ যে যিখিনি ছোৱালী গাৰ্জেন আছে গাৰ্জেনখিনিক মাতা হওক আৰু লগতে আমাৰ দুই এজন বয়োজ্যেষ্ঠ মানুহ ঘৰে তেওঁলোকক মাতি আৰু শিক্ষকখিনিও থাকক শিক্ষয়িত্ৰীখিনি থাকক। তেনেকৈ আমি অলপ আলোচনা কৰি কিন্তু সিদ্ধান্ত লোৱা হয় সেই বিষয়ে আমি আলোচনা কৰিলোঁ। সিদ্ধান্তটো নিশ্চয় ওলাব আৰু সেই পৰামৰ্শ মতে দুই-চাৰিজন মাতি তাত আমি কালি বহিলোঁ। বহাৰ পিছত আলোচনা মৰ্মে এই আমাৰ যিখিনি মেডাম আছে, মেডাম দুগৰাকী আছে, এই মেডাম দুগৰাকীৰ যোগেদি ছোৱালী দুজন মানে সোধা পোছা কৰিব ক'লোঁ এই ধৰণৰ মানে কাৰ্যকলাপ বা কি কথা কি বাৰ্তা। তেওঁলোকে সুধিলে, সুধি তেওঁলোকৰ শিক্ষয়িত্ৰীসকলৰ মুখৰ পৰা জনামতে মানে তেওঁলোকক মানে কি কি কৰা হয় অতি হিজ্জাই হ'ব। এইটো মাজে সময়ে কেতিয়াবা হয়তো হাতত বা আঙুলিত ধৰে, এনেকুৱা টাচ কৰাৰ